আমি এখন এই সম্বর্ধনা বোধ করে আমি তেখেতক সম্বৰ্ধনা জনাইছোঁ। দদৰা শংকৰজ্যোতি সংঘৰ ক্ৰীড়া বিভাগ আৰু ড্ৰিম 22 ফুটবল একাডেমীৰ দ্বিতীয় বাৰ্ষিকী অনুষ্ঠান আছিল। 2022 চনত ড্ৰিম 22 ফুটবল একাডেমী দদৰাত স্থাপন কৰা হৈছিল কেইজনমান উঠি অহা যুৱচামৰ লগত। মই স্বত্বাধিকাৰী হিচাপে সেই গোটেই একাডেমীটো লিড কৰিছিলোঁ আৰু আজি 2 বছৰৰ মূৰত আমি দ্বিতীয় বাৰ্ষিকী অনুষ্ঠান কৰি আছোঁ। যিখিনি আমি গ্ৰ' কৰিছোঁ সেয়েহে আমি কামৰূপ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ আণ্ডাৰত যিখিনি আমি আগবাঢ়িব পাৰিছোঁ সেই গোটেইখিনিৰ কাৰণে আমি কামৰূপ ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যনৰ কৰ্মকৰ্তা জইণ্ট ছেক্ৰেটাৰী সকলোকে নিমন্ত্ৰণ জনাই যাতে উঠি অহা নৱপ্ৰজন্মই উৎসাহ পায় তাৰ কাৰণে আমি এই অনুষ্ঠানটো আজি পতা হৈছে। বিভিন্ন সময়ত ল'ৰা ছোৱালীয়ে নিচাযুক্ত মাদকদ্ৰব্যৰ প্ৰতি আসক্ত হৈছে, সেই সময়তে এটা সুন্দৰ প্ৰচেষ্টা ক্ৰীড়াৰ ক্ষেত্ৰত নৱপ্ৰজন্মৰ আগ্ৰহ কি হ'ব? হয়, ক'ব গ'লে আজিকালি মাদক দ্ৰব্য হওক, ড্ৰাগছ হওক, মেক্সিমাম ল'ৰা ছোৱালী নৱপ্ৰজন্ম হওক বা পুৰণা জেনেৰেশ্যনৰ যিখিনি আছে চবেই আসক্ত হৈছে, এডিক্টেড হয়। কিন্তু তাৰ মাজত মোৰ প্ৰচেষ্টাটো এনেকুৱা আছিল যে দদৰত যোনখিনি যুৱ প্ৰজন্ম উঠি আহি আছে তেওঁলোকক সঁহাৰি জনোৱা যাওক, তেওঁলোকক এটা সুপথ দেখুওৱা যাওক য'ত তেওঁলোকে খেলৰ লগত জড়িত হৈ থাকে। যেনেকৈ আমি জানো যে ল'ৰা এজনে যদি জিমত যায় তেওঁৰ সদায় স্বাস্থ্যৰ প্ৰতি থাকে, আজি যদি খেলৰ লগত থাকে তেওঁলোকৰ মেণ্টেলিটিটো কিন্তু কেনেকুৱা হ'ব যে তেওঁ খেলৰ প্ৰতি আকৰ্ষণ হ'ব। যিবোৰ মাদক দ্ৰব্য হওক বা ৰাস্তাত বহি ক'ৰবাত বহি আড্ডা দিয়া সেই বস্তুখিনিৰ পৰা তেওঁলোকে দূৰত থাকিব, কাৰণ খেলাৰ লগে লগে বডিটো ভাগৰিব, তেওঁলোকে খাব, নিজৰ পঢ়াখিনি কাম কৰিব আৰু ৰেষ্ট কৰিব, এগেইন ৰিপিট কৰিব। চ' সেইখিনিৰ প্ৰচেষ্টা আমাৰ ড্ৰিম 22 ফুটবল একাডেমীৰ মেইন প্ৰচেষ্টা হয়। আৰু মেইন প্ৰচেষ্টাৰ লগত আমাৰ মেইন উদ্দেশ্য হ'ল যে 22টা এনেকুৱা প্লেয়াৰ আমি উলিয়াব লাগে আমাৰ এই অঞ্চলৰ পৰা যোনে উচ্চ পৰ্যায়ত আমাৰ প্ৰথমতে হৈছে ডিষ্ট্ৰিক্ট লেভেলত, তাৰপিছত ষ্টেট লেভেলত যাতে ৰিপ্ৰেজেণ্ট কৰিবলৈ তেওঁলোকে নিজৰ দৰজাখন খুলি ল'ব পাৰে। সেয়ে হ'ল আমাৰ মেইন প্ৰচেষ্টা। বিশিষ্ট অতিথি প্ৰকাশ দাস ডাঙৰীয়াৰ ভাষণ, ফলাফল ৰায় সভাপতি ভাষণ সভাৰ সামৰণি। এইখিনি হ'ল কাৰ্যসূচী। ইয়াৰ পাছত আমি বিনোদৰ কাৰ্যসূচীলৈ আহিছোঁ। সেই বিনোদ আমাৰ সংগঠিত শংকৰ বিভাগৰ সন্মানীয় সম্পাদক জয়ন্ত দাস স্মাৰক আৰু এখনি গোলাম গামোচাৰে সম্বৰ্ধনা কামৰূপ জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক